ভেৰগাঁৱৰ নালাপাৰাত শোকাবহ ঘটনা। ভাৰত ভূটান সীমান্তৰ ভেৰগাঁৱত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু। হাতী মানুহৰ ভয়ংকৰ পৰিণতিৰ মাজতে পুনৰ ভেৰগাঁৱৰ নালাপাৰাত নালা নদীৰ বুকুত উদ্ধাৰ এটা প্ৰকাণ্ড ৬০ বছৰীয়া মৃত বন্যহস্তী। বৰ্তমানেও জানিব পৰা নাই হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ। ইতিমধ্যে মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে পশু চিকিৎসকৰ লগতে বৰনদী অভয়াৰণ্যৰ বনকৰ্মী বন বিষয়া ঘটনাস্থলীত উপস্থিত হয়। আনহাতে একে নিশাই ডিমাকুছিৰ বগৰীতলত কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি পেলোৱাৰ লগতে খেতি বাতি খাই নষ্ট কৰে বন্যহস্তীৰ দলে। হাতী মানুহৰ ভয়াৱহ সংঘাত ৰোধ কৰিবলৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ ডিমাকুছি আঞ্চলিক সমিতিৰ সভাপতি লৱৰাম বড়োৱে বন বিভাগ আৰু অসম চৰকাৰলৈ সংবাদ মাধ্যমযোগে বিশেষ আহ্বান জনায়। নালা নদীৰ ওচৰত এটা হাতী ডেড বডি ইয়াত পৰি আছে আৰু এইটো নেচাৰেলি ডেড খোৱা যাব আৰু 50+। এইটো কিবা ইঞ্জুৰি কিবা এটা ইঞ্জুৰি আছে তেনেকৈ দেখা যায়। এক সপ্তাহমান আগত এটা হাতী পোৱালি এৰি থোৱা আমি পাইছিলোঁ। এইটো ৰেস্কিউ চেণ্টাৰতে দিয়া হৈছে। আমি ভাবিছোঁ এই হাতী পোৱালিৰ মা হ'ব পাৰে। এই কিবা হয়তো জন্ম হোৱাৰ পিছৰ পৰা কিবা এটা প্ৰব্লেম হৈ পেলাই তেনেকৈ মানে আজি তেনেকৈ কিবা বেমাৰ হৈ মৰিব লগা হৈছে যেন লাগে। তাৰমানে হাতী পোৱালিটো ক'ত পাইছে? হাতী পোৱালিটো আমাৰ টেংকি বস্তি SSB কেম্প ওচৰত আমি পাইছিলোঁ, ৰেস্কিউ কৰা হৈছিলে। অসম চৰকাৰৰ ব্যৱস্থা নাই নেকি? যি হাতী ইয়াত তেনেকৈ হোৱা নাই বৰ্তমানলৈকে, কিন্তু বাকী জেগাবোৰত আমি কৰি আহিছে। আৰু ইয়াৰে কিবা যদি আমি হাতী ইঞ্জুৰি তেনেকৈ দেখা যায় তেতিয়া আমি হাতীটো ট্ৰেংকুলাইজ কৰি পেলাই তেনেকৈ ব্যৱস্থাটো কৰা হয়। এতিয়া পষ্টমৰ্টম কৰিব, পষ্টমৰ্টম কৰাৰ পিছত ডিছপ'জ কৰা যায়। এইটো আহে কাৰণ খাদ্য সন্তানত আহে বুলি আমি বিশেষকৈ আমি ভাবিব লাগিব, কাৰণ খাদ্য কমি গৈছে জংঘলৰ মাজত, এইকাৰণে হাতী ওলাই আহে। আৰু পানী কিছুমান পানীও সমস্যা থাকে, পানীৰ কাৰণে ওলাই আহে। যিখিনি কিছুমান কৰা হৈছিলে যোৱা বছৰে এটা হাতী খোৱা তেনেকৈ বস্তু আমি কিবা এটা প্ৰজেক্ট কৰিছিলে ননাই কালিংদৰা আৰেবত। তেনেকৈ আমি ব্যৱস্থাটো সময়ে সময়ে কৰি আছে। খুব মানে দুখ লগা কথা। নলা নদী জাউৰিগুছি গাঁৱৰ ওচৰত 1 নম্বৰ নালাপাৰা এই নদীত আমি ৰাতিপুৱা ভাগত আমি খবৰ পাইছিলোঁ মানে এটা হাতী মৃত্যু ঘটা বুলি। তো আমি জাগাত এতিয়া আহিলোঁ, জাগাত চাই গম পালোঁ এটা মানে মাইকী হাতী তেনেকুৱা মৃত্যু হৈ পৰি আছে। আৰু সেইটো দেখা পাই আমি খুব দুখ লাগিছে। মানুহবিলাকৰ যিটো সন্দেহ হয়তো যোৱা ৰাতিত এই ঘটনাটো হৈছে, মানে জাউৰিগুছি গাঁৱৰ কেইজনমান লোকে ইফালে আহিছিলে, তাৰপিছত ৰাতিত দেখা পাইছে তেওঁলোকে। আৰু তেওঁলোকে কোৱা মতে মানে হয়তো আজি ৰাতিত নাইবা মানে যোৱা ৰাতিত এই ঘটনাটো হৈছে বুলি তেওঁলোকে কৈছে। সঠিকভাৱে ক'ব পৰা নাই, কিন্তু অত্যন্ত দুখ লগা। মানে সন্দেহ কৰিছে বহুতজনে, মানে হাতীটোৰ হয়তো বেমাৰ হৈছিলে আৰু বেমাৰ হৈ তেনেকুৱা হয়তো মৃত্যু ঘটিব লগা হ'ল। ইয়াত কোনো মানে তেনেকুৱাকৈ বাহিৰৰ পৰা মাৰা তেনেকুৱা একো আমি নিচান বা চিন দেখাবলৈ পোৱা নাই। গতিকে আমিও এইটোৱে সন্দেহ কৰিছোঁ মানে বেমাৰ হৈছিলে আৰু বেমাৰ হৈ ফালে মানে তেনেকুৱাই মৃত্যু মানে হৈছে। গম নাপাওঁ, মানে ফৰেষ্টাৰবিলাক আহিছে, আমাৰ ৰেঞ্জাৰ আহিছে, DFO ছাৰ আহিছে, তেওঁলোকেও সেইটো মানে হয়তো গম পোৱা নাছিলে। আগৰ পৰা বেমাৰ বুলি তেনেকুৱা গম পোৱা নাই। এতিয়া ডক্টৰ আহি আছে, তেওঁ চালে আমি গম পাম সঁচাকৈ কি হৈছিলে। মানে ভাৰত মানে ভূটান সীমান্তৰ ওচৰতে আছে, পাহাৰ ওচৰত আছে আৰু নদী আছে, সেইটোৰ কাৰণে তেওঁলোকে খাদ্যৰ কাৰণে ওলাই আহে। আৰু নিশ্চয় ৰাতিত অহা মানে খাদ্যৰ কাৰণে অহা বুলি আমি ভাবিব পাৰোঁ। কিন্তু আগে পিছে কি হৈ আছিলে, এতিয়া সন্দেহ কৰা মতে বেমাৰ হৈ আছিলে আৰু সেইটোৰ কাৰণে হয়তো সেইটোও ক'ব পাৰি, হয়তো আগতীয়াকৈ যদি গম পালে হয় তেতিয়াহ'লে মানে
কি বুলি কয় এইটো মানে চিকিৎসা কৰিব পাৰিলেহেঁতেন কিন্তু আগৰ পৰা তেনেকুৱা গম নোপোৱাৰ কাৰণে খুব দুখ লগাকৈ মৃত্যু ঘটিব লগা টংলাৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন এনি ভাৰত 24 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ